বকুত ঐক্যম শীৰ্ষক সাংস্কৃতিক বিনিময় অনুষ্ঠান সমাপন। বাৰে চহৰীয়া নৃত্য গীতৰ অনুষ্ঠান পৰিৱেশন। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বকু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজি ঐক্যম নামৰ সাংস্কৃতিক বিনিময় শীৰ্ষক অনুষ্ঠান সম্পন্ন হয়। উল্লেখ্য যে বকুৰ জাৰাপাৰা পূৰ্ণচন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ ঐক্যম সাংস্কৃতিক বিনিময় অনুষ্ঠানখন আয়োজন কৰা হয়। ইফালে সাংস্কৃতিক উন্নয়ন বিষয়া বকু সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অনুজ বৰুৱাই জনোৱা মতে বকুৰ শিল্পী মনোজ দাসৰ তৎপৰতাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, বকু সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা আৰু দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰীয়ে আনুষ্ঠানিকভাৱে ঐক্যমৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। অনুষ্ঠানত নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক হৰিচৰণ কলিতাই সহযোগ আগবঢ়ায় বুলি জানিবলৈ দিয়ে মনোজ দাসে। বকুৰ পৰা ধনুমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু বকু সাংস্কৃতিক কেন্দ্ৰৰ জৰিয়তে এই আমাৰ সাংস্কৃতিক ঐক্যম বুলি যে সাংস্কৃতিক বিনিময় আমাৰ এইটোৱে বিচাৰিছোঁ যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিবিলাক একগোট হৈ ইজনে সিজনৰ কৃষ্টিবিলাক জানক, ইজনে সিজনৰ আনজনৰ গীতসমূহ জানক, এটা ভাৱ বিনিময় হওক মত বিনিময় হওক, এনেকুৱা এটা উদ্দেশ্য লৈ পেলাই এই আজি সাংস্কৃতিক অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ বকু জাৰাপাৰা পূৰ্ণচন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ত। আমি আশা কৰিছোঁ আগন্তুক দিনত আপোনালোকৰ সকলো ৰাইজৰ সহায় সহযোগিতা আৰু যি এই ঐক্যম বুলি যি অনুষ্ঠানটোৱে আমি এইটোৰ মাজেৰে বাতাবৰণ এইটোৱে দিব বিচাৰিছোঁ যাতে আমি সমন্বয় ভেটি গঢ়ি পেলাই আমাৰ সাংস্কৃতিক কলা কৃষ্টিসমূহ যাতে আমি জীয়াই ৰাখিব পাৰোঁ, এই আমাৰ বাতাবৰণ। আমি আশা ৰাখিম অনাগত দিনত এনেকুৱা ধৰণৰ ভাল ভাল কাৰ্যসূচী আমি কৰি যাম। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজে কৃষ্টি সংস্কৃতিবোৰ এটা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আন এটা জনগোষ্ঠীক দেখুওৱাৰ উদ্দেশ্যে বা এটা অঞ্চলৰ কৃষ্টি আন এটা অঞ্চলত প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এনেধৰণৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচী মাজে মাজে কৰি আহিছে। তাৰে অংশ হিচাপে এইবাৰ এই বকুত আমি এই অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ। ইয়াত আমাৰ কেইবাটাও জনগোষ্ঠী যেনে ৰাভা, বড়ো, কোচ ৰাজবংশী, তিৱা, কাৰ্বি, লগতে আমাৰ থলুৱা দক্ষিণ কামৰূপীয়া কৃষ্টি সংস্কৃতি, আমাৰ বিহু আদি অনুষ্ঠানৰ দ্বাৰা এই অনুষ্ঠানটো সজাই পৰাই তোলা হৈছে, যাতে আমাৰ ৰাভা ভাইসকলে বড়োবিলাকৰ বা কাৰ্বি ভাইসকলৰ কৃষ্টি সংস্কৃতি তেওঁলোকে চাব পাৰে, নিজে বুজিব পাৰে বা ভৱিষ্যতে সেই কৃষ্টিবোৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চলত আমাৰ প্ৰসাৰ কৰাৰ কাৰণে যাতে সুবিধা হয়, সেই উদ্দেশ্যে আগতে সেই অনুষ্ঠানবিলাক আয়োজন কৰা হয় আৰু তাৰেই অংশ হিচাপে আজি ইয়াতো এই অনুষ্ঠানটো আয়োজন কৰা হৈছে।